নমস্কাৰ, আজি মই আপোনালোকলৈ ঘৰত সহজতে বনাব পৰা বিস্কুটৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত পাকঘৰত থকা বস্তুৰে এই বিস্কুটটো ৰেডি কৰি ল'ব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। বিস্কুটটো বনাবলৈ এয়া মই কাপটোৰে একাপ বাদাম ঘৰত ভাজি লৈ এইদৰে বনালেও হৈ যাব। কেঁচা বাদাম আনি আপোনালোকে ভাজি বাকলিটো গুচাই ল'ব। এয়া মই একাপ দি দিছোঁ। এয়া মই আধা কাপ চেনি দি দিছোঁ। চেনি আপোনালোকে মিঠা কমকৈ খালে কমকৈ দিব, বেছি খালে আধা কাপৰ বেছিও দিব পাৰিব। ইয়াত মই 3টা ইলাইচি দিছোঁ। মিক্সিত এইখিনি মই গুড়ি কৰি ল'ম। এয়া মই বাদাম আৰু চেনিখিনি মিক্সিত গুড়ি কৰি লৈ আনিলোঁ। এয়া দেখিছেনে? এইদৰে পেষ্ট এটা ৰেডি হৈ যাব। এইখিনি মই এতিয়া উলিয়াই ল'ম। আপোনালোকে দোকানৰ বাদাম বিস্কুটৰ দৰে এইদৰে ঘৰতে বনাব পাৰিব। কম খৰচত আমি এই বিস্কুটৰ আজি ঘৰতে এইদৰে বনাম। ল'ৰা ছোৱালীয়েও খাই ভাল পাব। এয়া মই উলিয়াই ল'লোঁ। এইদৰে এয়া মই উলিয়াই ল'লোঁ। এতিয়া মই চালনী এখন লৈছোঁ। ইয়াতে মই আটা ল'ম। আপোনালোকে ময়দাও ল'ব পাৰিব। এয়া মই একাপৰ কম লৈছোঁ। বাদামো মই ভৰ্তিকৈ লোৱা নাছিলোঁ। এয়া আটাও মই বাদামতকৈ অলপ কমে লৈছোঁ। মই বেছি নিদিওঁ। আপোনালোকে সমান সমানো ল'ব পাৰে আৰু অলপ বেছিও ল'ব পাৰে। এয়া মই আটা লোৱা বাতিটোতে কাপটোতে লৈছোঁ মই পাউডাৰ গাখীৰ। এয়া মই 5-6 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। বিস্কুটটো খুব সোৱাদ লগা হয় আপোনালোকে এইদৰে যদি পাউডাৰ গাখীৰ অলপ দি দিয়ে। এতিয়া মই 3 পিঞ্চ নিমখ দি দিছোঁ। বেছি নিদিব নিমখ, সামান্য পৰিমাণৰ দিব, খুব সোৱাদ লগা হয়। এয়া মই আধা চামুচ বেকিং পাউডাৰ লৈছোঁ। বেকিং পাউডাৰ এতিয়া মই এইখিনি চালনীৰে চালি দিম। এইদৰে চালি দিব লাগিব। এইদৰে কিবা গোটা গোটা থাকিলে ৰৈ যাব। এয়া মই চালি দিলোঁ। আটা চালি থৈ দিয়া থাকে, তথাপি চালনীৰে চালি দিলে তেতিয়া বিস্কুটটো ভাল হয়। এই গোটেইখিনি মই চামুচখনেৰে এইদৰে মিলাই ল'ম। এবাৰ ভালদৰে মিলাই ল'ব লাগিব। এইখিনি মই এইদৰে মিলাই ল'লোঁ চামুচখনেৰে। এতিয়া মই হাতেৰে মুঠি এইদৰে ল'ম। আটা লোৱা কাপটোতে মই 3 চামুচ ৰিফাইন লৈছোঁ। এইদৰে ৰিফাইন দি দিম। আপোনালোকে ইচ্ছা কৰিলে ঘিও দিব পাৰে, বাটাৰো দিব পাৰে। কিন্তু আপোনালোকে যদি ৰিফাইন দিয়েও বিস্কুটটো খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে এবাৰ এইদৰে বনাই চাব। ইয়াত কোনো ধৰণৰ পানী বা গাখীৰ দিব নালাগে। এইদৰে মিলাই ৰেডি কৰি ল'ম। মই বিস্কুটৰ ভিডিঅ' আপোনালোকক আগতেও দি দিছোঁ। আপোনালোকে খুব ভাল পাইছে। এইদৰে দেখিছেনে? এয়া লাডুৰ দৰে হৈ গৈছে। ইয়াত আৰু অলপ মই ৰিফাইন দি দিম। 1 চামুচ জোখত দি দিলেও হৈ যাব, বেছি নালাগে। আৰু 1 চামুচ এইদৰে দি দিলোঁ। দি এইখিনি মই মুঠি ল'ম। এইদৰে ৰেডি কৰি ল'ব। ইয়াত মই ৰিফাইন 4 চামুচ দিছোঁ। আপোনালোকে যদি শুকান শুকান পায় তেতিয়া আৰু 1 চামুচ দিব পাৰিব। মই প্ৰথমতে 3 চামুচ দিলোঁ, পিছত মই 1 চামুচ দি এইদৰে ভালদৰে মিলাই লওঁতে ডোটো এইদৰে হৈ যাব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। টেষ্টি বিস্কুট আপোনালোকে এইদৰে বনাই দিলে ল'ৰা ছোৱালীয়েও ভাল পাব। এইদৰে মই ৰেডি কৰি ল'লোঁ। এতিয়া মই ঢাকনিৰে ঢাকি এইখিনি ছাইড কৰি থৈ বিস্কুটটো মই কেক টিনটোত বনাম। ইয়াতে মই অলপ এইদৰে ৰিফাইন দি ভালদৰে লগাই ল'ম। এইদৰে খুব আপোনালোকে বিস্কুটটো ভাল পাব এইদৰে যদি বনায়। এতিয়া মই কাগজ এখিলা এইদৰে কাটি সমান জোখত কাটি লৈছোঁ। এইদৰে ইয়াতে দি দিম। ইয়াত আৰু অলপ ৰিফাইন দি দিম।
এইদৰে ভালদৰে লগাই ল'ব তেতিয়া বিস্কুটটো তল সাইডটো সোনকালে দোৱাই নাযায় এইদৰে এটো ৰেডি কৰি ললো এতিয়া মই এয়া 3 চামুচ বাদাম লৈছো এতিয়া চামুচ এয়া মই গ্লাস এটা লৈছো গ্লাসৰ তলিখনেৰে এইদৰে অলপ ভাঙি লম বেছি গুড়ি কৰি লব নালাগে অলপ ডাঙৰ ডাঙৰ হৈ থাকিলেও কথা নাই এইদৰে লৈ লম এইখিনি হৈ গল এটো জুখতে ৰখাই দিলেও হৈ যাব এতিয়া মই ইয়াতে দি দিম 1 চামুচ বগা তিল এইদৰে দি দিছো এতিয়া এইখিনি মই সাইড কৰি থৈ দিম এতিয়া মই এইখিনি বিস্কুটৰ শেপ দি যাম সৰু ডাঙৰ আপোনালোকে জিটো জুখত বনাই এইদৰে লৈ লব লৈ এইদৰে দি দিব এয়া দেখিছেনে এইদৰে দি দিব দি আমি যি বাদাম আৰু তিল এয়া ৰেডি কৰি থৈ দিছিলো ইয়াতে মই এইদৰে দি দিম এইদৰে এয়া দেখিছেনে কিমান ধুনিয়া হৈছে এইদৰে দি দিম আপোনালোকে ইচ্ছা কৰিলে গুলকৈ বনাব পাৰে আৰু এইদৰেও সাইড কেইটা দিব পাৰে এইদৰে এইদৰে এয়া মোৰ এটা ৰেডি হৈ গল আপোনালোকে ঘৰত সহজতে এই বিস্কুট বনাব পাৰিব কম খৰচত হৈ যায় এয়া মোৰ এটা হৈ গল এইদৰে মই গুটে কেইটা ৰেডি কৰি লম আৰু এটা দেখাই দিছো এইদৰে গুল কৰি লব লৈ অলপ হেচি দিব এইদৰে এতিয়া মই এয়া বাদামৰ প্লেটখনত এইদৰে দি দিম এয়া দেখিছেনে কিমান ধুনিয়াকৈ লাগি আহিছে এতিয়া হাতত এইদৰে লব লৈ চুৰিখনৰে অলপ এইদৰে হেচি দিব যাতে ভালকৈ লাগি ধৰে এইদৰে দিব গুলকৈও ৰাখিব পাৰে আপোনালোকে জিটো শেপ ভাল পায় এইদৰে বনাব এইদৰে এয়া মোৰ দুটা বিস্কুট ৰেডি হৈ গল আপোনালোকে এইদৰে বনাই চাব এইদৰে মই গুটে কেইটা বিস্কুট ৰেডি কৰি লম প্ৰথমতে মই এয়া 9টা ৰেডি কৰি ললো এয়া মই গেছত তাৱা এখন দিছো তাৱাখনৰ ওপৰত এয়া প্লেটত এয়া বালি দিছো 5 মিনিট আগতে মই লো ফ্লেমত এইখিনি ভালদৰে গৰম কৰি লৈছো এতিয়া মই বিস্কুটৰ বাটিটো এইদৰে দি দিছো এয়া দেখিছেনে এইদৰে দি দিব ঢাকনিৰে ঢাকি এইদৰে মই 25 মিনিট সময় থৈ দিম লো ফ্লেমত এই পিনে মোৰ 25 মিনিট সময় হৈ গল এতিয়া চাই লম এয়া বিস্কুট কেটা ভালদৰে হৈ গৈছে এতিয়া মই নমাই লম এয়া মই নমাই ললো ঠাণ্ডা হলে মই উলিয়াই লম অলপ ঠাণ্ডা হল এতিয়া মই আপোনালোকক এৰাই দেখাই দিম এয়া দেখিছেনে বিস্কুটটো কিমান ধুনিয়া হৈছে এয়া মই বিস্কুট প্লেটত উলিয়াই ললো এইদৰে আপোনালোকে ঘৰত সহজতে বিস্কুট বনাব পাৰিব বনাই খাই কেনে পায় কমেন্টত জনাব ধন্যবাদ ভিডিওটো শেষলৈ চোৱাৰ বাবে